গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আমি যি মূল্যহীন ভাবোঁ সেই এদিন মূল্যৱান হৈ পৰে। তো বন্ধুসকল, আমি যি পাইছোঁ, আমাৰ জীৱনত যিখিনি পাইছোঁ, যি বস্তু পাইছোঁ, যি লোক আমাৰ লগত জড়িত হৈছে, এই সকলোখিনিক লৈ পেলাই আমি সদায় সন্তুষ্ট হ'ব লাগে। আমি সদায় সেইখিনিক গুৰুত্ব দিব লাগে। আমি সদায় সেইখিনিক মূল্যৱান বুলি ভাবিব লাগে। কাৰণ আমি যিখিনি পাইছোঁ, যিখিনি বস্তু পাইছোঁ, যিখিনি লোক আমাৰ লগত জড়িত হৈছে, যিখিনি লোক আমি পাইছোঁ, এই সকলোখিনি ঈশ্বৰৰ দ্বাৰা পাইছোঁ, ব্ৰহ্মাণ্ডৰ দ্বাৰা পাইছোঁ। ব্ৰহ্মাণ্ডে ঈশ্বৰে ইচ্ছা কৰিছে কাৰণে সেইখিনি আমাৰ লগত আছে। যদি ঈশ্বৰে ইচ্ছা নকৰিলেহেঁতেন, ব্ৰহ্মাণ্ডে ইচ্ছা নকৰিলেহেঁতেন নহয়, সেইখিনি আমাৰ লগত নাথাকিল। গতিকে ঈশ্বৰে ইচ্ছা কৰিছে, ব্ৰহ্মাণ্ডে ইচ্ছা কৰিছে কাৰণে সেইখিনি আমাৰ লগত আছে, আমাৰ ওচৰত আছে। গতিকে সেইখিনিক লৈ আমি সদায় সন্তুষ্ট হ'ব লাগে। আমি সদায় সেইখিনি গুৰুত্ব দিব লাগে। সদায় সেইখিনি আমাৰ বাবে মূল্যৱান বুলি ভাবিব লাগে। কিন্তু আমাৰ কি হয় বন্ধুসকল, যে আমি যেতিয়াই বস্তুখিনি পাই যাওঁ বা যেতিয়াই আমি কাৰোবাক পাই যাওঁ, তেতিয়াই সেইখিনিৰ ওপৰত আমাৰ গুৰুত্ব নোহোৱা হৈ যায়, হয়নে? আমি মূল্যহীন বুলি ভাবোঁ, হয়নে? আমি সেইখিনিক লৈ পেলাই সন্তুষ্ট নোহোৱা হৈ যায়। আৰু লাহে লাহে কি হয়, অকস্মাতে আমি যোনটো বস্তুক আমি মূল্যহীন বুলি ভাবোঁ, গুৰুত্ব নিদিওঁ, সেই বস্তুটো নোহোৱা হৈ যায়, হয়নে? আমাৰ লগত যোন জড়িত হৈছে সেইজনৰ ওপৰত যদি আমি গুৰুত্ব নিদিওঁ, সেইজনক আমি মূল্যহীন বুলি ভাবোঁ, হয়নে? আমি সেইজনক লৈ যেতিয়া সন্তুষ্ট নহয়, সেইজন আমাৰ জীৱনৰ পৰা আঁতৰি যায়। আৰু আমি সদায় ভাবোঁ যে এনেকুৱা কিয় হৈছে, মোৰ বস্তুটো অকস্মাতে নাইকিয়া হৈ গ'ল কেলে, মই কেনেকৈ বস্তুটো মোৰ হাতৰ পৰা ভাঙি গ'ল, বা মোৰ বস্তুটো কেনেকৈ হেৰাই গ'ল, হয়নে? বা যিজন মোৰ লগত জড়িত হৈছিলে সেইজন মোৰ পৰা কিয় আঁতৰি গ'ল। এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ মনলৈ আহে। কেতিয়া আহে? যেতিয়া হেৰাই যায়, হয়নে? আমাৰ ওচৰত যেতিয়ালৈকে থাকে নহয়, তেতিয়ালৈকে আমি সেই বস্তুক হওক বা সেইজনক হয়, সেই লোকজনৰ ওপৰত আমাৰ কোনো গুৰুত্ব নাথাকে, হয়নে? আমি সদায় মূল্যহীন বুলি ভাবোঁ। কিন্তু যেতিয়াই হেৰাই যায়, যেতিয়াই নোহোৱা হৈ যায়, যেতিয়াই আঁতৰি যায়, তেতিয়াই সেইজনৰ মূল্য বুজি পাওঁ, হয়নে? তো বন্ধুসকল, এনেকুৱা কিয় হয়? কাৰণ ঈশ্বৰে বিচাৰে, ব্ৰহ্মাণ্ডে বিচাৰে, হয়নে? ব্ৰহ্মাণ্ডে, ঈশ্বৰে আমাৰ অনুভৱ বুজি পায়, হয়নে? আমাৰ ভাৱনা বুজি পায়। আৰু আমাৰ অনুভৱ আৰু ভাৱনাৰ দ্বাৰা যি বাক্যবান ওলায়, সেই বাক্যবানে আমাক বিপদত পেলায়, হয়নে? ধৰি লওক বন্ধুসকল, এই মোবাইলটো যোনটো মোবাইলৰ পৰা ভিডিঅ' কৰি আছোঁ, এই মোবাইলটো ঈশ্বৰৰ দ্বাৰা পাইছোঁ, ব্ৰহ্মাণ্ডৰ দ্বাৰা পাইছোঁ, হয়নে? যদি ঈশ্বৰে বা ব্ৰহ্মাণ্ডে নিবিচাৰিলে হয়, মই এই মোবাইলটো ল'ব নোৱাৰিলোহেঁতেন। কিন্তু ঈশ্বৰে বিচাৰিলে, ব্ৰহ্মাণ্ডে বিচাৰিলে, সেইকাৰণে এই মোবাইলটো মই ল'ব পাৰিলোঁ। কিন্তু লোৱাৰ পিছত যেতিয়া মোৰ ওচৰত আহি যোৱাৰ পিছত এই মোবাইলটোৰ প্ৰতি মোৰ গুৰুত্ব নোহোৱা হ'ল। মোৰ এই মোবাইলটো মূল্যহীন বুলি ভাবিবলৈ ধৰিলোঁ, হয়নে? এই মোবাইলটো লৈ মই সন্তুষ্ট নোহোৱা হ'লোঁ। আৰু যেতিয়াই ধৰক কাৰোবাৰ কল আহে, হয়নে? কোনোবাই যেতিয়া কল কৰা বাৰে বাৰে যেতিয়া কল কৰে নহয়, তেতিয়াই মোবাইলটো গালি পাৰে, হয়নে? এই মোবাইলটো থকাৰ কাৰণে মোৰ অশান্তিহে হৈছে। আৰু সেই যে গালি পাৰোঁ, সেই বাক্যবান যে ওলায়, সেই বাক্যবান ক'ৰ পৰা ওলায়? আমাৰ অনুভৱৰ দ্বাৰা, আমাৰ ভাৱনাৰ দ্বাৰা, হয়নে? আমাৰ ভাৱনাত যি আহিব নহয়, সেইটোক লৈ পেলাই আমি গালি পাৰোঁ। যেতিয়া মোবাইলটো ৰিচাৰ্জ কৰিব হ'ব, এই মোবাইলটো লৈ মই মানে খৰচৰ বাঁহহে গোটাই ল'লোঁ। এনেকুৱা ধৰণৰ যে বাক্যবান ওলায় নহয়, সেই বাক্যবান ক'ৰ পৰা ওলায়? আমাৰ অনুভৱৰ পৰা, হয়নে? আমাৰ ভাৱনাৰ পৰা। আৰু সেই আমাৰ অনুভৱ, আমাৰ ভাৱনা তৰংগৰ দ্বাৰাই ব্ৰহ্মাণ্ডত পায়গৈ, হয়নে? এটা তৰংগৰ দ্বাৰা, এটা ভাইব্ৰেশ্যনৰ দ্বাৰা ব্ৰহ্মাণ্ডত পায়। আৰু ব্ৰহ্মাণ্ডত ঈশ্বৰে বা ব্ৰহ্মাণ্ডে ভাবে যে এইজনে মোবাইলটোক লৈ পেলাই সন্তুষ্ট নহয়, হয়নে? মোবাইলটোক লৈ পেলাই সুখী নহয়। গতিকে তেওঁৰ যোনটো ইচ্ছা, সেই ইচ্ছাটো পূৰণ কৰিব লাগে, হয়নে? তেওঁৰ মনোকামনা সিদ্ধি কৰিব লাগে। গতিকে
তেওঁৰ মোবাইলটো তেওঁৰ পৰা আঁতৰাই দিব লাগে। আৰু অকস্মাতে হাতৰ পৰা পৰি কেনেবাকৈ মোবাইলটো ভাঙি গুড়া হৈ গ'ল, বা কেনেবাকৈ কোনোবা চোৰে মোৰ মোবাইলটো লৈ গৈছে, সেই তেনেকৈ মোবাইলটো মোৰ পৰা হেৰাই যায়, হয়নে? আৰু যেতিয়াই হেৰাই যোৱাৰ পিছত কি হয়, সেই মোবাইলটোক ল'বৰ কাৰণে আকৌ দ্বিতীয়বাৰ ল'বৰ কাৰণে আমি চিন্তাত পৰি যাওঁ, হয়নে? এনেকুৱা পৰিস্থিতি হৈ যায় যে আমি সেই মোবাইলটোক আকৌ দ্বিতীয়বাৰ ল'ব নোৱাৰা হৈ যায়, হয়নে? কাৰণ দ্বিতীয়বাৰ ঈশ্বৰে কেতিয়াও নিবিচাৰে যে মোবাইলটো মোৰ ওচৰত আহক, হয়নে? আৰু তেতিয়া আমি সেই মোবাইলটোৰ মূল্য বুজি পাওঁ যে মোবাইলটো থকাত মোৰ কিমান সুবিধা হৈছিলে, কিমান মোৰ আৱশ্যক আছিলে। সেই মোবাইলটোৰ দ্বাৰা মই ভিডিঅ' বনাইছিলোঁ, সেই মোবাইলটোৰ দ্বাৰা মই কাৰোবাৰ লগত যোগাযোগ কৰিব পাৰিছিলোঁ। আজি মোবাইলটো নোহোৱাৰ কাৰণে মোৰ বহুত বিপদ হৈ গৈছে। কেতিয়া অনুভৱ হয়, যেতিয়া মোবাইলটো হেৰাই যায়, আৰু সেই হেৰাই কেনেকৈ? আমাৰ অনুভৱ, হয়নে? আমাৰ অনুভৱৰ দ্বাৰা উৎপন্ন হোৱা বাক্যবাণে সেই বিপদটো চপাই আনে, হয়নে? ঠিক তেনেকৈ বন্ধুসকল, আমি এগৰাকী জীৱনসংগী পাবৰ কাৰণে বা এজন জীৱনসংগী পাবৰ কাৰণে আমি বহুত তপস্যা কৰোঁ, বহুত চেষ্টা কৰোঁ, হয়নে? এগৰাকী যুৱতীয়ে এজন মনে বিচৰা জীৱনসংগী পাবৰ কাৰণে 16টা সোমবাৰ ব্ৰত পালন কৰে, হয়নে? শিৱক মানে, ভগৱানক বিচাৰে যে মই এজন ভাল যাতে জীৱনসংগী পাওঁ, হয়নে? ঠিক তেনেকৈ এজন যুৱকেও এগৰাকী জীৱনসংগী পাবৰ কাৰণে বহুত প্ৰচেষ্টা কৰে, হয়নে? আৰু প্ৰচেষ্টাৰ বলত যেতিয়া সেই জীৱনসংগী আমাৰ জীৱনলৈ আহি যোৱাৰ পিছত যেতিয়া পাই যোৱাৰ পিছত সেই জীৱনসংগী গৰাকীৰ ওপৰত বা সেই জীৱনসংগীজনক লৈ আমি সন্তুষ্ট নহওঁ, আমি গুৰুত্ব নিদিয়া হওঁ, আমি মূল্যহীন বুলি ভাবি লওঁ, হয়নে? কাৰণ তেওঁৰ যেতিয়ালৈকে ওচৰত আছে নহয়, তেতিয়া আমি মূল্যহীন ভাবি লওঁ। আৰু যেতিয়া মূল্যহীন ভাবোঁ বা গুৰুত্ব নিদিওঁ, আৰু কেতিয়াবা যেতিয়া আমাৰ মাজত তৰ্কাতৰ্কি হয়, কাজিয়া হয়, সেই কাজিয়া পেচাল যেতিয়া হয় নহয়, তেতিয়া কি কওঁ? যে তোমাতকৈ মই হয়তো ভাল পালোহেঁতেন, তোমাক বিয়া পাতি মই অশান্তিতহে পৰিছোঁ, তোমাক বিয়া নপতাহেঁতেনে ভাল আছিলোঁ, হয়নে? পত্নীয়ে স্বামীক কয়, স্বামীয়ে পত্নীক কয়। সেই যে কয়, সেই বাক্যবান যে ওলায়, সেই বাক্যবান ক'ৰ পৰা ওলায়? ভাৱনাৰ পৰা, হয়নে? অনুভৱৰ পৰা। সেই অনুভৱ হৈ যায় যে মোৰ সেই পত্নীগৰাকীক মই বিয়া পাতি, সেই গৰাকীক মই বিয়া পাতি মই ভুল কৰিলোঁ, মই ডাঙৰ ভুল কৰিলোঁ। কাৰণ খঙতে সেই ভাৱনা উৎপন্ন হয়, সেই অনুভৱ হয়, হয়নে? বা সেই পত্নীয়ে স্বামীৰ বাবে স্বামীৰ হৈ পেলাই ভাবে যে মই সেইজনলৈ বিয়া হৈ ভুল কৰিলোঁ, বৰ ডাঙৰ ভুল কৰি পেলালোঁ। আৰু খঙৰ ভুমুগত কি হয়? সেই বাক্যবান ওলাই যায় যে তোমাৰ লগত মই বিয়া হৈ বহুত ডাঙৰ ভুল কৰিলোঁ। এই যে বাক্যবানবিলাক যে ওলাই যায় নহয়, এই বাক্যবান ক'ৰ পৰা ওলাই? আমাৰ অনুভৱৰ পৰা, মানে আমাৰ ভাৱনাৰ পৰা। আৰু সেই অনুভৱ তৰংগৰ দ্বাৰা ব্ৰহ্মাণ্ডত পায়গৈ। আৰু ব্ৰহ্মাণ্ডত ইউনিভাৰ্ছে ভাবে যে এওঁ জীৱনত সুখী নহয়, এওঁ সেই জীৱনসংগীগৰাকী বা সেই জীৱনসংগীজনক লৈ পেলাই সন্তুষ্ট নহয়, সুখী নহয়, গতিকে ইহঁতক আঁতৰুৱাই দিয়াই ভাল। আৰু এদিন কি হয়, আমাৰ পৰা আমাৰ জীৱনসংগী আঁতৰি যায়, আৰু আমি ভাবি থাকোঁ যে কিয় হ'ল এনেকুৱা, মোৰ জীৱনত এনেকুৱা কিয় হৈছে? কাৰণ আমি বিচাৰিছোঁ কাৰণে আমাৰ ওচৰৰ পৰা আমাৰ মোবাইলটো নাইকিয়া হৈ গৈছে, হয়নে? আমি বিচাৰিছোঁ কাৰণে আমাৰ জীৱনসংগী আমাৰ পৰা আঁতৰি গৈছে, হয়নে? আমি যি বিচাৰোঁ বন্ধুসকল, হয়নে? আমি যোনটো বস্তুক আমি অনুভৱ কৰোঁ, সেইটোৱে ব্ৰহ্মাণ্ডত পায়। আৰু ব্ৰহ্মাণ্ডত সদায় ঈশ্বৰে এটাই চিন্তা কৰে যে আমাৰ মনোকামনা সদায় সিদ্ধি কৰে, হয়নে? কেনেকৈ কাৰোবাৰ মনোকামনা সিদ্ধি কৰিব পাৰি, সেইটো ঈশ্বৰে চিন্তা কৰি থাকে, ভগৱানে চিন্তা কৰি থাকে। আৰু যেতিয়াই সুবিধা পায় ভগৱানে দিয়ে, যি বিচাৰোঁ সেইটোকে দিয়ে, হয়নে? সেইটোৱে বন্ধুসকল আকৰ্ষণৰ নিয়ম, হয়নে? ব্ৰহ্মাণ্ডৰ আকৰ্ষণৰ নিয়মৰ এটা অংশ এইটোও হয়। আমি যি ভাবিম, যি অনুভৱ কৰিম, সেইটোও হৈ যায়। আৰু যেতিয়া হৈ যায়, যেতিয়া আমাৰ জীৱনসংগীগৰাকী আঁতৰি যায় নহয়,
তেতিয়া আমি সেই জীৱন সংগীগৰাকীৰ মূল্য বুজি পাওঁ, হয়নে? তো আমাক ব্ৰহ্মাণ্ডে কেতিয়াবা, ইউনিভাৰ্ছে কেতিয়াবা আমাক বুজাবৰ কাৰণেও আমাৰ পৰা বস্তুবিলাক আঁতৰাই লৈ যায়, হয়নে? কাৰণ আমি সেইবিলাক ভাবি থাকোঁ, অনুভৱ কৰি থাকোঁ। তই যেতিয়া অনুভৱ কৰিছ যে তোৰ কাৰণে এইটো মানে যোগ্যৰ নহয়, তোৰ কাৰণে এইটো মূল্যৱান নহয়, গতিকে তেওঁক আঁতৰাই লৈ যাওঁচোন, তেতিয়া তোৰ ভাৱ কেনেকুৱা হয়, হয়নে? সেইটো ব্ৰহ্মাণ্ডে ভাবে, ব্ৰহ্মাণ্ডে চিন্তা কৰে। আৰু সেইকাৰণে ব্ৰহ্মাণ্ডে কি কৰে, যেতিয়াই আমি কাৰোবাক লৈ অসন্তুষ্ট হ'ম, কাৰোবাক গুৰুত্ব নিদিম, কোনোবা বস্তুক গুৰুত্ব নিদিম, কোনোবা বস্তুক মূল্যহীন কৰিম, তেতিয়া সেই বস্তুটো আমাৰ পৰা নোহোৱা হৈ যায়। আৰু নোহোৱা হৈ যোৱাৰ পিছত আমি অনুভৱ কৰোঁ যে বস্তুটো থাকোঁতে বহুত ভাল আছিলে, বহুত আৱশ্যক আছিলে, আজি নাই, মই উপলব্ধি কৰিছোঁ যে বস্তুটো মোৰ বাবে কিমান মূল্যৱান আছে, হয়নে? গতিকে যেতিয়ালৈকে আমাৰ লগত থাকে তেতিয়ালৈকে আমি মূল্যহীন বুলি ভাবোঁ, আৰু যেতিয়াই বস্তুটো নোহোৱা হৈ যায় তেতিয়াই আমি মূল্যৱান বুলি ভাবোঁ। যেতিয়াই কোনোবা আমাৰ লগত জড়িত হৈ থাকে তেতিয়া আমি মূল্যহীন বুলি ভাবোঁ, আৰু যেতিয়া আমাৰ পৰা আঁতৰি গুচি যায় তেতিয়া আমি গম পাওঁ যে সেইজন আমাৰ বাবে কিমান মূল্যৱান আছে, হয়নে? মা দেউতা আমাৰ লগত যেতিয়া থাকে তেতিয়া আমি গুৰুত্বই নিদিওঁ, হয়নে? মূল্যহীন বুলি ভাবোঁ। কিন্তু মা দেউতা যেতিয়া হেৰাই যায়, নোহোৱা হৈ যায়, এই পৃথিৱীৰ পৰা গুচি যায় নহয়, তেতিয়া মা দেউতাৰ মূল্য বুজি পোৱা যায়, হয়নে? তেনেকৈ আমাৰ জীৱনৰ প্ৰত্যেকটো বস্তু, বন্ধুসকল, প্ৰত্যেকটো বস্তু, এটা মোবাইলৰ পৰা আদি কৰি এটা বেজী, হয়নে? এটা বেজীও যদি আমাৰ ওচৰত আছে, সেই বেজীটোক লৈও আমি সদায় সন্তুষ্ট হ'ব লাগে, সদায় কৃতজ্ঞ হ'ব লাগে, সদায় ঈশ্বৰক ধন্যবাদ জনাব লাগে। এটা বেজীকো, হয়নে? আমাৰ লগত যি আছে, যি জড়িত হৈ আছে, এটা বস্তুৰ পৰা মানুহৰলৈকে যিসকল আমাৰ লগত জড়িত হৈ আছে, যিখিনি জড়িত হৈছে নহয়, সকলোকে আমি গুৰুত্ব দিব লাগে, সকলোক লৈ আমি সদায় সন্তুষ্ট হ'ব লাগে, সদায় আমি সন্তুষ্টভাৱে গ্ৰহণ কৰিব লাগে, হয়নে? কেতিয়াবা লক্ষ্য কৰিব, ধৰক স্বামীয়ে সদায় বজাৰলৈ যায়, বজাৰ কৰি আহোঁতে সদায় মাছ বা মাংস অকণ লৈ আহে, আৰু সদায় পত্নীয়ে কি কয়, তুমি সদায় মাছ লৈ আনিছা, সদায় মাছ মাংস আনি থাকা, হয়নে? তুমি আৰু অন্য বস্তু দেখা নোপোৱা, হয়নে? সদায় মাছ মাংস খাই অশান্তি লাগি গৈছে। আৰু এই যে বাক্যৱান মাইকী মানুহে কয় ন, তেওঁৰ সেই স্বামীগৰাকীৰ পত্নীয়ে যেতিয়া সেই বাক্যৱান ক'লে, সেই বাক্যৱান ক'ৰ পৰা ক'লে? অনুভৱৰ দ্বাৰা, হয়নে? তেওঁ ভাৱনাৰ দ্বাৰা, তেওঁৰ ভাৱনাত সেইটো আহি গ'ল যে মাছ মাংস সদায় লৈ আহি থাকে, খাই আমনি লাগি গৈছে, আৰু হয়নে? এই সৰু সুৰা যিখিনি কথা নহয়, এই সৰু সুৰা কথাই ডাঙৰ হৈ যায়, বন্ধুসকল। যেতিয়াই মানুহগৰাকীয়ে ক'লে, হয়নে, স্বামীজনে যেতিয়া এই বস্তুটো লৈ আহিলে, অনাৰ পিছতে যেতিয়া মানুহগৰাকী ক'লে, এইটো বস্তু কিয় আনিলা, এইটো বস্তু ননাহেঁতেন ভাল আছিলে, এইবিলাক বস্তু সদায় মানে অশান্তি হৈ গৈছে, এই যে বাক্যৱান কয় নহয়, সেই বাক্যৱান সদায় অনুভৱৰ দ্বাৰা হয়, ভাৱনাৰ দ্বাৰা, আৰু সেই ভাৱনা গৈ ব্ৰহ্মাণ্ড পায়গৈ, হয়নে? আৰু যেতিয়া ব্ৰহ্মাণ্ডত পায়গৈ, ব্ৰহ্মাণ্ডে অনুভৱ কৰে যে মানুহগৰাকী এই বস্তুটোক লৈ পেলাই সন্তুষ্ট নহয়, গতিকে এই বস্তুটো ননা ব্যৱস্থা কৰিব লাগিব। আৰু সেই তেতিয়া কি হৈ যায়, এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰি দিব ব্ৰহ্মাণ্ডে, যাতে সেই বস্তুটো বা সেই মাছ মাংস আৰু দ্বিতীয়বাৰ আনিব নোৱাৰা হৈ যায়, হয়নে? আৰু তাৰপিছত আমি অনুভৱ কৰোঁ যে কিয় হৈছে, আজি ইমান দিন মাছ মাংস অনা নাই, হয়নে? আকৌ পত্নীয়ে নিজেই পিছত স্বামীক ক'বগৈ যে বহুত দিন মাছ মাংস খোৱা নাই, কি হ'ল, তুমি ননা হ'লা, হয়নে? মানে খাওঁ লাগিছে এতিয়া, যেতিয়া মানে নোহোৱা হৈ যায়, হয়নে? আৰু সেই নোহোৱা কিয় হ'ল? পত্নীৰ দ্বাৰাই, হয়নে? পত্নীৰ বাক্যৱানৰ দ্বাৰাই, হয়নে? আৰু সেই যে নোহোৱা হৈ গ'ল আৰু আনিব নোৱাৰা হৈ গ'ল, সেই তাৰপিছত কি দেখা দিলে? অভাৱে দেখা দিয়ে, হয়নে? তো বন্ধুসকল, আমি যিকোনো বাক্যৱান এৰো নহয়, সেই বাক্যৱানৰ দ্বাৰাই আমাৰ সমস্যা আহে, বিপদ আহে, প্ৰব্লেম আহে, হয়নে? আৰু যেতিয়া বস্তুবিলাক আমাৰ পৰা আঁতৰি যায়, হেৰাই যায়, সেই তেতিয়া আমি সেই বস্তুৰ মূল্য বুজি পাওঁ, হয়নে? তো
যদি পত্নীগৰাকীয়ে সদায় মাছ মাংস আনি থাকে, সুন্দৰকৈ ক'লেহেঁতেন যে আজি ননাহেঁতেনো ভাল আছিলে, বাৰু আনিলা, ধন্যবাদ যে ঈশ্বৰে তোমাক আনিবৰ কাৰণে শক্তিকণ দিলে, হয়নে? তো ভগৱানে সদায় সন্তুষ্ট হ'ব, ভগৱানে সুখী হ'ব যে যি মই দিছোঁ তাত লৈ সুখী। কাৰণ কোনো এটা বস্তু বন্ধুসকল নিজৰ ইচ্ছামতে নানে, মানে নিজৰ ইচ্ছামতে আনিব নোৱাৰে যেতিয়ালৈকে ঈশ্বৰে ইচ্ছা নকৰে, ভগৱানে ইচ্ছা নকৰে, হয়নে? তো সেই যিখিনি বস্তু আমি পাই আছোঁ, যিখিনি বস্তু আমাক দি আছে, সেয়া বস্তু ব্ৰহ্মাণ্ডৰ দ্বাৰা, ঈশ্বৰৰ দ্বাৰা আমি পাই আছোঁ। গতিকে সেই সকলো বস্তুক লৈ পেলাই আমি সদায় সন্তুষ্ট হ'ব লাগে, সদায় কৃতজ্ঞতা জনাব লাগে, হয়নে? সদায় কৃতজ্ঞ হৈ থাকিব লাগে, সদায় সেইখিনি বস্তু আমাৰ বাবে মূল্যৱান বুলি ভাবিব লাগে, আৰু সদায় ঈশ্বৰক ধন্যবাদ জনাব লাগে যে তুমি যি দিছা তাৰ বাবে তোমাক ধন্যবাদ। আমাক কাপোৰ দিছা পিন্ধিবৰ কাৰণে, থাকিবৰ কাৰণে ঘৰ দিছা, খাবৰ কাৰণে অন্ন দিছা, আৰু যি যি আমাক আৱশ্যক হয় সকলো তুমি যোগান ধৰিছা, তাৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ। আমি যেতিয়া কৃতজ্ঞ হ'ম নহয়, তেতিয়া আমাৰ আৰু অহা আৰম্ভ কৰিব। আৰু যেতিয়া আমি অসন্তুষ্ট হ'ম, যিকোনো বস্তুক লৈ পেলাই অসন্তুষ্ট হ'ম নহয়, সেই বস্তু আমাৰ পৰা আঁতৰি যোৱা আৰম্ভ কৰিব, আঁতৰিব আৰম্ভ কৰিব, হেৰাব আৰম্ভ কৰিব, আৰু লাহে লাহে অভাৱ অনাটনে আমাক দেখা দিব। আৰু তাৰ পিছত যেতিয়া নোহোৱা হৈ যাব নহয়, তেতিয়া সেই বস্তু বা সেই জনক লৈ পেলাই আমি দুখ কৰিম, হয়নে? সেই বস্তুক, সেই জনক লৈ আমি জনৰ মূল্য বুজি পাম, হয়নে? তেওঁ যে কিমান মূল্যৱান, যে মোৰ ওচৰত আছিলে তেতিয়া কিমান মূল্যৱান। আজি এই মোবাইলটো মোৰ হাতত আছে, এই মোবাইলটো যে কিমান মূল্যৱান। আজি এই মোবাইলটো নথকাহেঁতেন মই এই ভিডিঅ'টো বনাব নোৱাৰোঁ, হয়নে? আজি ঈশ্বৰে এই মোবাইলটো দিছে কাৰণে, মই ভগৱানে দিছে কাৰণে মোবাইলটোৰ দ্বাৰা মই ভিডিঅ' বনাব পাৰিছোঁ আৰু আপোনালোকলৈ আগবঢ়াব পাৰিছোঁ, হয়নে? কিন্তু এই মোবাইলটো যদি মই নাপালোহেঁতেন, নথকাহেঁতেন, তেতিয়া জানো মই ভিডিঅ' বনাব পাৰিলোহেঁতেন? গতিকে এই মোবাইলটো যে মোক ঈশ্বৰে দিছে, তাৰ বাবে মোক ঈশ্বৰক ধন্যবাদ জনাব লাগে, না কি মই এই মোবাইলটোক লৈ পেলাই সদায় গালি পাৰিব লাগে। মোবাইলটোত বাৰে বাৰে কল আহি আছে বোলে, এই মোবাইলটো লৈ পেলাই মই অশান্তিহে। এই যে অশান্তি হৈছে বাক্য যে এৰিলোঁ, সেই বাক্য ক'ৰ পৰা এৰিলোঁ? আমাৰ ভাৱনাৰ দ্বাৰা, অনুভৱৰ দ্বাৰা, আৰু সেই অনুভৱ গৈ পেলাই ব্ৰহ্মাণ্ডত পায়গৈ, আৰু ব্ৰহ্মাণ্ডে ভাবে যে ইয়াক মোবাইলৰ আৱশ্যক নেই, হয়নে? ঠিক তেনেকৈ আমাৰ প্ৰত্যেকটো বস্তু, জীৱনৰ প্ৰত্যেকটো বস্তু, এটা বেজীৰ পৰা মানুহৰলৈকে সকলো বস্তু আমি সকলোক লৈ পেলাই সদায় সন্তুষ্ট হ'ব লাগে, সদায় ধন্যবাদ জনাব লাগে, সদায় কৃতজ্ঞ হ'ব লাগে, সদায় মূল্য বুজি পাব লাগে, হয়নে? সেয়া যে আমাৰ বাবে মূল্যৱান সেইটো বুজিব, হয়নে? আৰু যেতিয়াই মূল্যৱান বুলি ভাবিম নহয়, সদায় সেই বস্তুক লৈ পেলাই ধন্যবাদ দিম, তেতিয়া ঈশ্বৰে দি থকা আৰম্ভ কৰিম। আৰু যেতিয়াই আমি অসন্তুষ্ট হওঁ, তেতিয়াই ভগৱানে আমাৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰিম, হয়নে? তো বন্ধুসকল, যি আমি মূল্যহীন ভাবোঁ, সেয়াই এদিন মূল্যৱান হৈ পৰে। তো গতিকে প্ৰথমতে যেতিয়া আমাৰ হাতত থাকে, সেই তেতিয়াই সেই বস্তুটোৰ মূল্য বুজিব লাগে, বা সেই যিজন আমাৰ লগত জড়িত হয়, আমাৰ জীৱনত জড়িত হয়, হয়নে? মা দেউতা, ককাই ভাই, বাই ভনী, সন্তান, পত্নী, হয়নে? যি আমাৰ লগত জীৱনত আমাৰ লগত জড়িত হয়, সেই সকলৰ প্ৰত্যেকৰে আমি মূল্য বুজি পাব লাগে। প্ৰত্যেকৰে এটা এটা মূল্য আছে, হয়নে? আৰু প্ৰত্যেকেই আমাক এটা এটা শিক্ষা দিয়ে। গতিকে প্ৰত্যেকেই আমাৰ বাবে গুৰুত্বপূৰ্ণ হয়, হয়নে? সকলোক লৈ আমি সন্তুষ্ট হ'ব লাগে, সকলোৰ মূল্য বুজি পাব লাগে, হয়নে? আৰু যেতিয়া মূল্য বুজি পাম নহয়, তেতিয়া আমাৰ জীৱনত সুখ অহা আৰম্ভ কৰিম, হয়নে? আমি যদি হাজবেণ্ড ৱাইফৰ মই মূল্য বুজি পালোঁ, যে ৱাইফ মোৰ বাবে কিমান মূল্যৱান, কিমান গুৰুত্বপূৰ্ণ, সেইটো যদি মই ৱাইফৰ কথা মই বুজি পাওঁ, হয়নে? তেতিয়া ৱাইফৰ লগত মোৰ কাজিয়া নহয়, হয়নে? ৱাইফে যদি মোক বুজি পায়, মোৰ ৱাইফে যদি মোক বুজি পায় যে মোৰ স্বামী মোৰ বাবে কিমান গুৰুত্ব, হয়নে? কিমান মূল্যৱান, যদি মোৰ স্বামী মোৰ লগত নাথাকে, কেনেবাকৈ হেৰাই যায়, তেতিয়া মোৰ কি গতি হ'ব, সেই বস্তুটো যদি পত্নীয়ে বুজি পায় আৰু স্বামীয়ে পত্নীৰ কথা বুজি পায়, তেতিয়া সেই স্বামী স্ত্ৰীৰ মাজত কাজিয়া নহ'ব। তো এই কথাবিলাকত সদায় এটা অৰ্থ আছে বন্ধুসকল। সেইকাৰণে বন্ধুসকল, প্ৰত্যেকটো বস্তুকে আমাৰ জীৱনত জড়িত থকা
প্ৰত্যেকটো বস্তু প্ৰত্যেকজন মানুহৰ আমি গুৰুত্ব দিব লাগে, মূল্যৱান বুলি ভাবিব লাগে, হয়নে? তো বন্ধুসকল, যি মূল্যহীন ভাবোঁ সেয়াই মূল্যৱান হৈ পৰে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ বিশ্বাস আছে যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস, তেনেকৈ আপোনালোকৰ ওপৰতো বিশ্বাস যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।